নমস্কাৰ চাওঁতে চাওঁতে 2023 বৰ্ষ শেষ হ'ব হৈছে এতিয়া নতুন বছৰ আৰম্ভ হ'ব 2023 আৰম্ভণিতে মই ভিডিঅ'ত কিছুমান ৰেমেডি কৰিবলৈ দিছিলোঁ যে এই 23ৰ নিউমৰলজি মতে যি 7 নম্বৰ কেতুৰ সংখ্যা ইয়াৰ যোগেদি আহিবলগীয়া বেয়া প্ৰভাৱ যাতে নপৰে সেইকাৰণে ৰেমেডি কৰিবলৈ দিছিলোঁ যিসকলে কৰিছে ইতিমধ্যে চাগে ভাল ফল পাইছে কিন্তু এতিয়া বছৰ যেহেতু শেষত সেই কেতুৰ পাৰটো বাঢ়ি যায় গতিকে এইকেইদিন অন্ততঃ সাৱধানে থাকিব সকলোৱে নীতি নিয়ম পালন কৰিব পূজা সেৱা কৰিব আৰু যিখিনি কাম কৰিছিলে বছৰটোত এইকেইদিন যাতে সেইখিনি ৰিপিট কৰে কাৰণ যাৰ কাৰ্মিক আছে কাৰ্মিকটো সাধাৰণতে হৈ উঠে তাৰ মানে কেতুৰ সংখ্যাটো 7 লগতে যদি ৰাশি চক্ৰটো কেতুটো ডাউন হয় তেতিয়া বেছিকৈ আক্ৰমণ কৰে গতিকে সেই আক্ৰমণৰ পৰা মানে কোনো খাই নাযায় সাধু সন্ত ৰজা মহাৰাজা সাধাৰণ কৰ্মচাৰী সকলোকে আক্ৰমণ কৰে গতিকে আমি সাৱধানে এই দিনকেইটা পালন কৰিব লাগে সাৱধানে হৈ থাকিলে নিশ্চয় সুন্দৰভাৱে এই বছৰটো